নমস্কাৰ আজিৰ ভিডিঅ'ত আমি নলবাৰী ডিষ্ট্ৰিক্টৰ হৈ যোৱা 2023-24 বৰ্ষৰ পি বোৰ্ড এক্সামিনেশ্যনৰ জেনেৰেল মেথমেটিক্স পেপাৰখন তোমালোকৰ সৈতে আলোচনা কৰিম য'ত তোমালোকৰ দুখন পেপাৰ আছে পাৰ্ট 1 আৰু পাৰ্ট 2 পাৰ্ট 1ত তোমালোকৰ 45টা এমসিকিউ আছে 1 মাৰ্ক কৰি আৰু পাৰ্ট 2 তোমালোকৰ লং এনসাৰ টাইপৰ কোৱেশ্চন বিলাক আছে সেইখিনি তোমালোকে চাই যোৱা এটা সেকশন এছ চোৱা কোৱেশ্চন নম্বৰ 1 টোত কি বুলি কৈছে এ বি সি ডি সমানুপাতত থাকিলে তলৰ কোনটো শুদ্ধ নহয় চাৰিটা অপচন দিয়া আছে তাৰে কোনটো শুদ্ধ নহয় চোৱা কি বুলি কৈছে এ বি সি ডি সমানুপাতত আছে তো এ অনুপাত বি সমানুপাত সি অনুপাত ডি তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ এ বাই বি ইকুৱেল সি বাই ডি তো এইটো আমাৰ ইয়াত আছে গতিকে এইটোতো শুদ্ধ হয় বা তুমি ইয়াক এনেকৈ লিখিব পাৰা এ বাই সি ইকুৱেল বি বাই ডি তো এইটো আমাৰ অপশ্যন বি টো আছে এইটো শুদ্ধ হয় ইয়াক আমি এনেকৈ লিখিব পাৰোঁ চোৱা এ ইনটু ডি এ ডি ইকুৱেল বি ইনটু সি বি সি তো এইটো আমাৰ অপশ্যন এটো আছে গতিকে অপশ্যন এ শুদ্ধ এটা চোৱা অপশ্যন সিত কি বুলি কৈছে এ সি ইকুৱেল বি ডি চোৱা এ সি আৰু বি ডি ইকুৱেল হ'ব জানো নহয় গতিকে অপশ্যন সি টো শুদ্ধ হ'ব নোৱাৰে তেতিয়াহ'লে চোৱা এ বি সি ডি সমানুপাতত থাকিলে তলৰ কোনটো শুদ্ধ নহয় অপশ্যন সি শুদ্ধ নহয় 2 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি এ আৰু আৰ এ এটা বৃত্তৰ কালি আৰু ব্যাসাৰ্ধ বুজায় তেন্তে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে চোৱা ইয়াত কি বুলি কৈছে এটোৱে কি বুজায় এটোৱে বৃত্তটোৰ কালি বুজায় এ ইকুৱেল পাই আৰ স্কুৱেৰ তো ইমপ্লাইজ এ আমি যদি সমান চিনটো উঠাই দিওঁ সমানুপাত চিন দিওঁ তেতিয়াহ'লে কি হ'ব আৰ স্কুৱেৰ পাইটো কি হয় এটা ধ্ৰুৱক বুজি পাইছে না চোৱা ইমপ্লাইজ এ আমি যদি সমানুপাত চিনটো উঠাওঁ ইকুৱেল দিওঁ তেতিয়াহ'লে কি হ'ব ইয়াত এটা ধ্ৰুৱক পদ আহিব পাই আৰ স্কুৱেৰ আৰ হৈছে ব্যাসাৰ্ধ এ হৈছে কালি আৰু পাইটো হৈছে এটা ধ্ৰুৱক পদ তেতিয়াহ'লে আমাৰ এইটো শুদ্ধ হ'ব এইটো ক'ত আছে অপশ্যন ডিত আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 3 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তো এইটোতো একদমেই ইজি হয় প্ৰথমত কিমান আছে 18 ৰ লগত 2 ইনটু কৰি দিলে হ'ল কিমান হ'ব 36 এইটো ক'ত আছে অপশ্যন বিত আছে তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 4 নম্বৰটো চোৱা 23 কিউবৰ এককৰ স্থানৰ অংকটো হ'ল যেহেতু এককৰ ঘৰৰ কথা সুধিছে তেতিয়াহ'লে এককৰ ঘৰত কি আছে 3 কিউব কৰি চোৱা কিমান হ'ব 27 তো এককৰ ঘৰত কি থাকে 7 থাকে তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ 23 যদি আমি হোল কিউব কৰোঁ তেতিয়াহ'লে যিটো সংখ্যা পাবা তাৰ এককৰ ঘৰত কি থাকিব 7 থাকিব 5 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলত দুটা উক্তি দিয়া হৈছে পি আৰু কিউ তো পি কি বুলি কৈছে প্ৰতিটো অযুগ্ম স্বাভাৱিক সংখ্যা 6 কিউ প্লাছ 1 আৰ্হিৰ বুলি কৈছে তো এইটো দেখা দেখিয়ে অশুদ্ধ কিয় কাৰণ আমি পাইছোঁ যে প্ৰতিটো অযুগ্ম স্বাভাৱিক সংখ্যাৰ আৰ্হিটো কেনেকুৱা আছিলে 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 6 কিউ প্লাছ 5 এনেকুৱা আৰ্হি আছিলে ঠিক আছে ইয়াত যেহেতু প্ৰতিটো অযুগ্ম স্বাভাৱিক সংখ্যাৰ কথা হৈছে তো এইটো আৰ্হিত থাকিব লাগিছিল কেৱল এইটোহে দিছে তো এইটো অশুদ্ধ 6 কিউ প্লাছ 1 আৰ্হিৰ প্ৰতিটো স্বাভাৱিক সংখ্যা অযুগ্ম এটা চোৱা 6 কিউ প্লাছ 1 এইটো আৰ্হিত থাকিলে কি হ'ব অযুগ্মই হ'ব এইটো আৰ্হিত থাকিলেও অযুগ্ম হ'ব এইটো আৰ্হিত থাকিলেও অযুগ্ম হ'ব তো ইয়াত কি বুলি কৈছে 6 কিউ প্লাছ 1 এইটো আৰ্হিত থাকিলে স্বাভাৱিক সংখ্যাবিলাক কি হ'ব অযুগ্ম হ'ব তো এইটোতো শুদ্ধ হয় গতিকে ইয়াত আমি দেখা পাইছোঁ যে কিউটো শুদ্ধ পি অশুদ্ধ তো এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ পি অশুদ্ধ কিউ শুদ্ধ এবাৰ 6 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এ আৰু বি দুটা স্বাভাৱিক সংখ্যা যাতে 3 আৰু 5 ক্ৰমে এ আৰু বিৰ নিম্নতম মৌলিক উৎপাদক চোৱা ইয়াত নিম্নতম মৌলিক উৎপাদক তেতিয়াহ'লে এৰ মানটো কি হ'ব তো এটো 3x বুলি ধৰি লোৱা এটা চোৱা 3টো কি হয় এৰ নিম্নতম মৌলিক উৎপাদক তেতিয়াহ'লে এ ইকুৱেল কি হ'ব 3x এইটো কি হ'ব আমাৰ অযুগ্ম হ'ব তো বি মানটো কিমান হ'ব 5 into x 5x তো এইটো কি হ'ব অযুগ্ম এটা কি বুলি কৈছে a প্লাছ বিৰ নিম্নতম মৌলিক উৎপাদকটো হ'ল এটা চোৱা a প্লাছ বি যদি আমি কৰোঁ এটো কি আছে অযুগ্ম যোগ বিটো কি আছে অযুগ্ম তো অযুগ্ম যোগ কৰিলে কি হয় যুগ্ম পোৱা যায় ঠিক আছে তেতিয়াহ'লে a প্লাছ বিৰ নিম্নতম মৌলিক উৎপাদকটো কি হ'ব যুগ্ম সংখ্যাই হ'ব তো ইয়াত লক্ষ্য কৰা 3টো কি হয় অযুগ্ম হয় তো এইটো হ'ব নোৱাৰে 5টো কি হয় অযুগ্ম হয় তো এইটো হ'ব নোৱাৰে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 2 2টো কি হয় a প্লাছ বিৰ নিম্নতম মৌলিক উৎপাদক 2 যুগ্ম 7 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে শূন্য দুটাৰ যোগফল -5 আৰু পূৰণফল 6 হ'লে বহুপদটো কি হ'ব চাৰিটা অপশ্যন দিয়া আছে
তো বহুপদ ওলোৱাৰ যিটো ফৰ্মুলা এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা তো ইকুৱেল এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা যোগফল কি বুলি কৈছে -5 তো মাইনাছ আৰু -5 কি হ'ব +5 এক্স প্লাছ আলফা ইনটু বিটা শূন্য দুটা পূৰণফল কি 6 তো এইটো হ'ব এইটো ক'ত আছে আমাৰ অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 6 8 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে কাখৰ চিত্ৰত এই যিটো চিত্ৰ দেখা পাইছা এই চিত্ৰত p of x ax স্কুৱেৰ প্লাছ bx প্লাছ c ৰ লেখ দিয়া হৈছে ইয়াত এটা লেখ অংকন কৰি দিছে দেখা পাইছা এটা লেখডালৰ পৰা কি ক'ব পাৰি চাৰিটা অপশ্যন দিয়া আছে তো চোৱা আমি পাই আহিছিলোঁ যে যদি এইটো আকৃতিত থাকে ইউ আকৃতিত থাকে তেতিয়াহ'লে আমাৰ কণ্ডিশ্যনটো কি আছিলে a গ্ৰেটাৰ দেন 0 বা যদি এনেকৈ তলমুৱা হৈ থাকে এইটো আকৃতিত থাকিলে কি আছিলে a লেছ দেন 0 এইটোতো পাই আহিছা মানে এইটো আৰ্হিত যেহেতু আছে তেতিয়াহ'লে আমাৰ কোনটো মানি চলিব a লেছ দেন 0 মানি চলিব তো এইটো কোনটো অপশ্যনত আছে তো অপশ্যন এত a গ্ৰেটাৰ দেন 0 আছে এইটো হ'ব নোৱাৰে অপশ্যন বিত a লেছ দেন 0 আছে তো এইটো আমি ৰাখিলোঁ বাৰু অপশ্যন চিত a লেছ দেন 0 আছে এইটো ৰাখিলোঁ অপশ্যন ডিত a গ্ৰেটাৰ দেন 0 আছে এইটো হ'ব নোৱাৰে তো এই দুটাৰ পৰা যিকোনো এটা হ'ব এতিয়া এই দুটাত লক্ষ্য কৰা d লেছ দেন 0 আছে d গ্ৰেটাৰ দেন 0 আছে তো d মানে কি আছিলে ভেদ নিৰূপক তো d যদি গ্ৰেটাৰ দেন 0 হয় d কেনেকৈ উলিয়ায় b স্কুৱেৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 তো এইটো আৰ্হিত থাকিলে কি হয় বাস্তৱ মূল আছে এতিয়া চোৱা এই যিটো লেখটোৰ বাস্তৱ মূল আছেনে যেহেতু লেখটোৱে এক সংখ্যক দুটা বিন্দুত কাটিছে দুটা মূল আছে তাৰমানে কি বাস্তৱ মূল ইয়াত আছে গতিকে a লেছ দেন 0 কমা d গ্ৰেটাৰ দেন 0 এই কণ্ডিশ্যন মানি চলিব লাগিব এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 9 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে y ইকুৱেল x মাইনাছ 2 ৰেখাডালৰ সমান্তৰাল এডাল ৰেখাৰ সমীকৰণ হ'ল চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে তো ইয়াৰ সলিউশ্যনটো ইয়াত কৰি আছোঁ চোৱা এতিয়া সমান্তৰাল হ'বলৈ হ'লে আমাৰ চৰ্তটো কি আছিলে a1 বাই a2 ইকুৱেল b1 বাই b2 নট ইকুৱেল c1 বাই c2 হ'ব লাগে তো আমাৰ যিটো সমীকৰণ দিয়া আছে কি আছে y ইকুৱেল x মাইনাছ 2 ইয়াক এনেকৈ লিখিব পাৰা x yটো এইফালে আহিল মাইনাছ y মাইনাছ 2 ইকুৱেল 0 এইটো প্ৰথম সমীকৰণ এতিয়া এই ৰেখাৰ সমান্তৰাল হোৱাকৈ এডাল সমীকৰণ আমি বাছি উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কেনেকৈ হ'ল মই দেখুৱাই দি আছোঁ তো আমি বাছি লোৱা যিটো সমীকৰণটো কি আছে 2x 2yটো এইফালে গ'ল মাইনাছ 2y প্লাছ 4 ইকুৱেল 0 এইটো হৈ গ'ল 2 নম্বৰ সমীকৰণ এতিয়া এই দুটা সমীকৰণৰ পৰা চোৱা এই চৰ্তটো মানি চলিছেনে যদি মানি চলিছে তেতিয়াহ'লে শুদ্ধ তো এই দুটা সমীকৰণ চোৱা a1 বাই a2 a1ৰ মান কিমান আছে 1 তো a1 বাই a2 কৰিলে আমি পাই আছোঁ 1 বাই 2 b1 বাই b2 b1ৰ মান কিমান আছে -1 b2ৰ মান -2 কিমান হ'ব 1 বাই 2 এতিয়া c1 বাই c2 কৰি চোৱা c1ৰ মান কি আছে -2 c2ৰ মান কি আছে 4 এতিয়া ইয়াৰ পৰা কি দেখা পাইছা a1 বাই a2ৰ মান কি 1 বাই 2 b1 বাই b2ৰ মান 1 বাই 2 তাৰমানে a1 বাই a2 আৰু b1 বাই b2 ইকুৱেল c1 বাই c2 নট ইকুৱেল এই চৰ্তটো মানি চলিছে সেইকাৰণে আমাৰ অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 10 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে x ইকুৱেল 3 আৰু y ইকুৱেল 4 ৰেখা দুডালে ছেদ কৰা বিন্দুটোৰ স্থানাংক হ'ল চাৰিটা অপশ্যন দিয়া আছে চ' আমাৰ কাৰ্টেজীয় সমতলটো এনেকুৱা ধৰণৰ ঠিক আছে 1 2 3 1 2 3 4 x ইকুৱেল কি বুলি কৈছে 3 তো এইটো হৈ গ'ল ৰেখা x ইকুৱেল 3 ইয়াত পৰিব xৰ ভেলু 3 তো এইটো ৰেখা ঠিক আছে আৰু y ইকুৱেল 4 বুলি কৈছে 1 2 3 4 তো y ইকুৱেল 4ৰ ৰেখাটো কোনটো হ'ব এইটো ঠিক আছে ইয়াত ক'ত কটাকটি কৰে ইয়াত কটাকটি কৰিছে তো এই বিন্দুটোৰ স্থানাংক কি হ'ব কিমান 3,4 এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 11 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল কিমান বুলি কৈছে 72 তলৰ কোনটো পৰিস্থিতিটোক শুদ্ধভাৱে প্ৰকাশ কৰা নাই কোনটো শুদ্ধভাৱে প্ৰকাশ কৰা নাই বুলি কৈছে ক্ৰমিক বুলি ক'লে কি হ'ব এটাৰ পিছত আনটো চোৱা এটা যদি x হয় ঠিক আছে আনটো কি হ'ব x - 2 হ'ব তো এই দুটা পূৰণফল কিমান 72 কাৰণ চোৱা এটা যদি 9 হয় তো আনটো কিমান হ'ব x - 1 মানে 8 হ'ব তো ক্ৰমিক হৈছে নে নাই
8 আৰু 9 ক্ৰমিক হ'ল, ইয়াৰ দুটা পূৰণফল 72। তো এইটো শুদ্ধ হৈছে। আমাক কি বুলি কৈছে, কোনটো শুদ্ধভাৱে প্ৰকাশ কৰা নাই বুলি কৈছে। কনফিউজ নহ'বা, তোমালোকে শুদ্ধভাৱে প্ৰকাশ কৰা বুলি ভাবি অপশ্যন এটো টিক মাৰি থৈ আহিবা। তো এনেকুৱা নকৰিবা, ভালকৈ কুৱেশ্যনটো পঢ়ি চাবা। ইয়াত কি বুলি কৈছে, কোনটোৱে পৰিস্থিতিটোক, এই যিটো পৰিস্থিতি, এই পৰিস্থিতিটোক শুদ্ধভাৱে প্ৰকাশ কৰা নাই বুলি কৈছে। অপশ্যন বিত কি বুলি কৈছে, এক্স মানে ধৰি লৈছোঁ আমি 8 ইনটু x + 1 মানে 8 + 1 কিমান হ'ব 9। তো ক্ৰমিক এই দুটা পূৰণফল কিমান 72। গতিকে অপশ্যন বিটোৱে শুদ্ধভাৱে প্ৰকাশ কৰিছে। অপশ্যন চিত কি বুলি কৈছে, 2x + 1 এইটো ক্ৰমিক হৈ আছে, এই দুটা পূৰণফল 72। তো এইটো শুদ্ধভাৱে প্ৰকাশ কৰিছে। অপশ্যন ডিত চোৱা, ইয়াত x + 1 হ'ব লাগিছিল, কিন্তু 2x + 1 হৈছে, গতিকে এইটোৱে শুদ্ধভাৱে প্ৰকাশ কৰা নাই। গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 12 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, দুটা নলীয়ে একেলগে এটা টেংকি 9 সমস্ত 8 ভাগৰ 3 ঘণ্টাত পূৰ কৰিব পাৰে। ডাঙৰ বেগৰ নলীটোৱে সৰু বেগৰ নলীটোতকৈ অকলে পূৰাবলৈ 10 ঘণ্টা সময় কমকৈ লাগে। সৰু নলীটোৱে অকলে x ঘণ্টাত পূৰ কৰিলে ডাঙৰ ডালে টেংকিটোৰ 1 ঘণ্টাত পূৰ কৰা অংশটোৰ হ'ল। 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। কুৱেশ্যনটো দেখাত বহুত টান যেন লাগিছে, কিন্তু একদমেই ইজি হয়। চোৱা, ইয়াত এটা সৰু বেগৰ নলী, ঠিক আছে, আৰু এটা ডাঙৰ বেগৰ নলী। এতিয়া দুয়োটা নলীয়ে একেলগে যদি টেংকিটো পূৰ কৰিব যায়, তেতিয়াহ'লে 9 সমস্ত 8 ভাগৰ 3 ঘণ্টা লাগে। এতিয়া সৰু বেগৰ নলীটোৱে কি বুলি কৈছে, অকলে যদি কৰে তাক কিমান টাইম লাগে, x ঘণ্টা সময় লাগে টেংকিটো পূৰ কৰিবলৈ। এই যিটো টেংকি আছে, টেংকিটো পূৰ কৰিবলৈ কিমান টাইম লাগে, x ঘণ্টা লাগে সৰুটোৰ। এতিয়া 1 ঘণ্টাত সৰুটোৰ কিমান লাগিব, তাত টোটেল কিমান ঘণ্টা লাগে, x ঘণ্টা লাগে। তো 1 ঘণ্টাত কৰিবলৈ হ'লে xৰ 1 ভাগহে কৰিব পাৰিব। এতিয়া আমাক কি সুধিছে, ডাঙৰ ডালে মানে ডাঙৰ নলীটোৱে এই টেংকিটোৰ 1 ঘণ্টাত কিমান পূৰাব পাৰিব। সৰুটোৱে 1 ঘণ্টাত 1/x পূৰাব পাৰে, ঠিক আছে। এতিয়া ডাঙৰটোৱে কিমান পাৰিব। ইয়াত আমাক কুৱেশ্যন হয়, ডাঙৰটোৱে কি কৰে, সৰুটোতকৈ সম্পূৰ্ণ পূৰাবলৈ 10 ঘণ্টা সময় কম লাগে। সৰুটোৰ যদি x ঘণ্টা লাগে, ডাঙৰটোৰ কি হ'ব, ইয়াতকৈ 10 ঘণ্টা কম লাগিব। তো 1 ঘণ্টাত কৰিবলৈ হ'লে x - 10ৰ 1 ভাগ কৰিব। তো এইটো ক'ত আছে, আমাৰ অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 13 নম্বৰত কি বুলি কৈছে, এটা এপিৰ মানে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো p বুলি কৈছে আৰু সাধাৰণ অন্তৰ q বুলি কৈছে। তেতিয়াহ'লে 10তম পদটো কি হ'ব। চোৱা, পদ ওলোৱা ফৰ্মুলাটো কি আছিলে, a10। 10তম পদটো a + n - 1d মানে 9d। তেতিয়া প্ৰথম পদটো কি বুলি কৈছে, p, এৰ মান p প্লাছ 9 × d, ডিৰ মান কিমান q। তো এইটো আমাৰ অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, p + 9q। 14 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, যদি এটা এপিত মানে সমান্তৰ প্ৰগতিত nটা পদ থাকে, তেন্তে শেষৰ পৰা 10তম স্থানত থকা পদটোৰ প্ৰথমৰ পৰা স্থান হ'ব। 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। ইয়াত কি বুলি কৈছে, সমান্তৰ প্ৰগতিটোত nটা পদ আছে, a1 a2 a3 ... এনেকৈ nটা পদ আছে an। তো ইয়াত কি বুলি কৈছে, শেষৰ পৰা যিটো 10তম পদ, সেইটো প্ৰথমৰ পৰা কিমান হ'ব। তো এইটো তুমি ইয়াৰে পৰা বাচিবলৈ অলপ অসুবিধা হ'ব, সেইকাৰণে আমি কি কৰোঁ, এই 10টাতকৈ অলপ বেছি পদ লৈ লওঁ। তো পদবিলাকক a1 a2 এনেকৈ বুজোৱা হয়। মই শ্বৰ্টকাট লিখি লৈছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14। তোমালোকে 15 16 যিমান ল'ব পৰা লৈ ল'বা, ঠিক আছে। এইবাৰ লক্ষ্য কৰা, শেষৰ পৰা 10তম পদ, লাষ্টৰ পৰা 10 নম্বৰটো চোৱা, 1 2 3 4 5 6 7 8 9 10। তুমি লাষ্টৰ পৰা চালোঁ 10 নম্বৰটো কি হয়, 5। তো এইবাৰ প্ৰথমৰ পৰা সুধিছে, প্ৰথমৰ পৰা কেই নম্বৰত আছে, 1 2 3 4 5 নম্বৰত আছে প্ৰথমৰ পৰা। তো ইয়াত কি পাইছা, 5। তো এনৰ মান কিমান, 14, ঠিক আছে। মাইনাছ 5 পাব লাগে, কিমান বিয়োগ কৰিলে 5 পাই আছে, 14 - 9 বিয়োগ কৰিলে 5 পাবা নেকি, 14 - 9। তো n - 9 কৰিলে 5 পাই আছে। তো ফৰ্মুলাটো কি আছে আমাৰ, n - 9। এইটো ক'ত আছে, অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। 15 নম্বৰ চোৱা, ইয়াত কি বুলি কৈছে, প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ পূৰণফল কি হ'ব। তো এইটো এনচাৰটো জানাই তোমালোকে, প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ পূৰণফল n হোল ইনটু n + 1। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ।
16 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, কাষৰ চিত্ৰত DE সমান্তৰাল BC, তেন্তে এক্সৰ মান কি হ'ব? এই DE BCৰ সমান্তৰাল হ'লে আমাৰ কি আছিলে কণ্ডিশ্যন, AD বাই DB ইকুৱেল AE বাই EC। চিত্ৰটো ইমান ভালদৰে ধৰিব নোৱাৰি ইয়াত, চোৱা মই কৈ দি আছোঁ। চ' ADৰ মান কি দিয়া আছে 1.5, DBৰ মান কি দিয়া আছে 3 ইকুৱেল AEৰ মান কি দিয়া আছে, AEৰ মান দিয়া আছে 1, ECৰ মানটো x বুলি দিয়া আছে, তো xৰ ভেলু উলিয়াব লাগে। তো চোৱা 1.5 দি 3 কেইবাৰ যাব, 2 বাৰ যাব, তো 1/2 হৈ যাব 1/x। 2 ওপৰত লৈ যোৱা, x ওপৰত লৈ যোৱা, তো xৰ ভেলু কি পাইছে 2। এইটো ক'ত আছে আমাৰ, অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 17 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, তলত কেইটামান উক্তি দিয়া হৈছে। 1 নম্বৰটোত কি বুলি কৈছে, সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ, এইটো নহয়, সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ নহয়। 2 নম্বৰত কি বুলি কৈছে, সকলো বৰ্গই সদৃশ, এইটো হয়, সকলোবিলাক বৰ্গই কি হয়, সদৃশ হয়। সকলো আয়ত সদৃশ, এইটো নহয়, সকলোবিলাক আয়ত সদৃশ নহয়। সকলো বৃত্তই সদৃশ, এইটো শুদ্ধ হয়। ইয়াৰ পৰা আমি দেখা পাইছোঁ 2 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ, 1 নম্বৰ আৰু 3 নম্বৰটো অশুদ্ধ। তো এইটো ক'ত আছে, আমাৰ অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ আৰু 4 নম্বৰ উক্তিটো শুদ্ধ। 18 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, কাষৰ চিত্ৰত PQRS এটা ট্ৰেপেজিয়াম আৰু PQ সমান্তৰাল SR, PQ আৰু SR সমান্তৰাল, আৰু ইয়াত আমি দেখা পাইছোঁ যে PR আৰু SQ O বিন্দুত কাটিছে, অৰ্থাৎ সমান অনুপাতত বিভক্ত হৈছে। মানে আমি লিখিব পাৰোঁ PO বাই OR ইকুৱেল OQ বাই OS। তো এইটো ক'ত আছে, আমাৰ অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 19 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, A cos 20 ডিগ্ৰী, 0 আৰু 0, A cos 70 ডিগ্ৰী, ইয়াৰ মাজৰ দূৰত্ব হ'ল, 4টা অপশ্যন দিয়া আছে। যিহেতু দূৰত্ব উলিয়াব দিছে, দুটা বিন্দুৰ মাজত দূৰত্ব ওলোৱা ফৰ্মুলাটো সকলোৱে জানা, কি আছিলে, √x2 - x1 হোল স্কুৱেৰ, x2ৰ মান কি আছে 0 মাইনাছ x1ৰ মান কি A cos 20 ডিগ্ৰী হোল স্কুৱেৰ প্লাছ y2 - y1, y2ৰ মান কি আছে A cos 70 ডিগ্ৰী মাইনাছ y1ৰ মান কিমান আছে 0 হোল স্কুৱেৰ, তো ইকুৱেল √0 মাইনাছ এইখিনি কৰিলে কি হ'ব, মাইনাছ A cos 20 ডিগ্ৰী হোল স্কুৱেৰ হ'ব, তো মাইনাছ স্কুৱেৰ কৰিলে প্লাছ হৈ যাব, তো A স্কুৱেৰ ইনটু cos স্কুৱেৰ 20 ডিগ্ৰী প্লাছ, তো ইয়াত A cos 70 ডিগ্ৰী মাইনাছ 0 ডিগ্ৰী, তো A cos 70 ডিগ্ৰী হ'ব, তো A স্কুৱেৰ ইনটু cos স্কুৱেৰ 70 ডিগ্ৰী। তো ইয়াৰ পৰা তুমি এতিয়া এক কাম কৰিব পাৰা, কি কমন ল'ব পাৰা, A স্কুৱেৰ কমন ল'ব পাৰা, তো কি ৰৈ যাব cos স্কুৱেৰ 20 ডিগ্ৰী প্লাছ ইয়াত কি ৰ'ব cos স্কুৱেৰ 70 ডিগ্ৰী। এতিয়া চোৱা cos স্কুৱেৰ 70 ডিগ্ৰী যদি আমি চেঞ্জ কৰোঁ, সূত্ৰ মতে মিলাওঁ, তেতিয়াহ'লে কি হ'ব, ইয়াত sin স্কুৱেৰ 20 ডিগ্ৰী লিখিব পাৰা, তো ইকুৱেল √A স্কুৱেৰ ইনটু cos স্কুৱেৰ 20 প্লাছ sin স্কুৱেৰ 20, তো ইয়াৰ ভেলু কিমান হয় 1 হয়, তো মান কিমান হৈ গ'ল A স্কুৱেৰ, তো ৰুট চিনটো উঠালে কি হ'ব A, এইটো ক'ত আছে, অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। 20 নম্বৰটো চোৱা, A, B আৰু C, D বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু স্থানাংক হ'ল 4টা অপশ্যন দিয়া আছে। তো মধ্যবিন্দু স্থানাংক ওলোৱা সূত্ৰটো কি আছিলে, x1 প্লাছ x2 বাই 2, y1 প্লাছ y2 বাই 2। তো এইমতে মানখিনি বহুৱা, x1ৰ মান কি আছে A প্লাছ x2ৰ মান কি আছে C বাই 2, y1ৰ মান কি আছে B প্লাছ y2ৰ মান কি আছে D বাই 2। তো এইটো ক'ত আছে, আমাৰ অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 21 নম্বৰটো চোৱা, চিত্ৰত P 5, -3 আৰু Q 3, এই P আৰু Q কি কৰিছে, এই AB বিন্দু সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰিছে, তেতিয়াহ'লে y ৰ মান কিমান, ইয়াত y দেখা পাইছা, এই y ৰ মান আমি উলিয়াব লাগে। মানে চোৱা, এই যিটো AB ৰেখা, AB ৰেখাটোক P আৰু Q কি কৰিছে, সমানে 3 ভাগ কৰিছে, 1, 2, 3টা ভাগ কৰিছে, তেতিয়াহ'লে আমি y ৰ মান উলিয়াব লাগে। তো এই ক্ষেত্ৰত লক্ষ্য কৰা, এই P বিন্দুটো কি হয়, A আৰু Q ৰ মাজৰ বিন্দু হয়নে, মধ্যবিন্দু,
তো মধ্যবিন্দু হ'লে পি বিন্দু স্থানাংকৰ পৰাই আমি y ৰ মান উলিয়াব পাৰিম। তো চোৱা মধ্যবিন্দু স্থানাংক ওলোৱা ফৰ্মুলাটো কি আছিলে? পি মধ্যবিন্দু স্থানাংক কিমান? 5,3। ফৰ্মুলাটো কি আছিলে আমাৰ? x1 প্লাছ x2/2 কমা y1 প্লাছ y2/2। তো ইমপ্লাইজ 5,-3 ইকুৱেল, চ' আমি এ আৰু কিউ বিন্দুটো চাম। যেহেতু পি বিন্দু স্থানাংক মধ্যবিন্দু স্থানাংক উলিয়াই আছোঁ, এ আৰু কিউ বিন্দুটো চাম। চ' এ বিন্দুটো এইটো, কিউ বিন্দু এইটো। তো x1 প্লাছ x2, x1ৰ মান কি 7 প্লাছ x2ৰ মান কি 3/2 কমা y1 y2, y1ৰ মান কি -2 প্লাছ y2ৰ মান কি y/2। এইফালে কৰি দিছোঁ। এতিয়া চোৱা আমাক কি লাগে? y ৰ মান লাগে, ঠিক আছে। চোৱা x-ৰ ঘৰত y মান আছে নে y ৰ ঘৰত y ৰ মান আছে? y ৰ ঘৰত আছে। তো দুইফালৰ পৰা তুমি y স্থানাংকবোৰ লৈ লোৱা। -3 ইকুৱেল, এইফালে y স্থানাংক কি আছে? -2 প্লাছ y/2। তো ইমপ্লাইজ -3 × 2 -6 ইকুৱেল -2 প্লাছ y। তো ইমপ্লাইজ -6 -2 এইফালে আনিলে কি হ'ব? +2 ইকুৱেল y। তো ইমপ্লাইজ y ইকুৱেল কি হ'ব? -6ৰ পৰা 2 গুচি গ'ল, কি থাকিব? -4। তো y ৰ ভেলু কি পাইছে? -4। এইটো ক'ত আছে? আমাৰ অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, -4। 22 নম্বৰটো চোৱা, যদি cos এ 4/5 তেন্তে tan এৰ মান কিমান হ'ব? 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। চ' tan এ ইকুৱেল আমাৰ ফৰ্মুলা কি আছিলে? যে tan এ ইকুৱেল আমাৰ ফৰ্মুলা আছিলে sin a/cos এ। তো cos এৰ মানটো দিয়া আছে, sin এৰ মানটো উলিয়াই লোৱা। তো আমি ফৰ্মুলা জানো যে sin a ইকুৱেল কি হয়? √1 - cos²a। তো ইকুৱেল 1 - cos এর মান কি? 4/5, 4/5 হোল স্কুৱেৰ। তো ইকুৱেল আমি লিখিব পাৰোঁ 1 - 4² মানে 16/5² মানে 25। তো ইকুৱেল ৰুট লসাগু হৈ গ'ল 25, 25 - 16। তো ইকুৱেল 25 - 16 কৰিলে কি পাই আছা? 9/25। তো এবাৰ যদি আমি বৰ্গমূল চিনটো উঠাওঁ, কি পাবা? 9ৰ বৰ্গমূল 3, 25ৰ বৰ্গমূল 5। তো এতেকে tan a ইকুৱেল sin a/cos এ। তো sin এর মান কি পাইছা? 3/5 বাই cos এ, cos এর মান কি পাইছা? 4/5। এটা যদি আমি হৰণৰ পৰা পূৰণ কৰি দিওঁ, কি হ'ব? 3/5 ইনটু কি হ'ব? 5/4। তো 5 কেঞ্চেল গ'ল, কি থাকিল? 3/4। cos এর মান 4/5 হলে tan এর মান কি হ'ব? 3/4। এইটো ক'ত আছে? আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 23 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে? কাষৰ চিত্ৰৰ পৰা এংগেল এৰ মান কিমান হ'ব? 4টা অপশ্যন দিয়া আছে। এই যিটো চিত্ৰ দেখা পাইছা, এই এ কোণৰ মান উলিয়াব লাগে। তো এ কোণটো ল'লে ইয়াৰ বিপৰীত বাহুটো কি হ'ব? পাৰপেণ্ডিকুলাৰ পি, লগত লাগি থকা বাহুটো কি হ'ব? ভূমি বি, আৰু এইটো হৈ গ'ল আমাৰ এইচ, অতিভুজ। চ' বিৰ মান আৰু এইচৰ মান দিয়া আছে। তো এতিয়া আমি যদি cos লওঁ, cos a ইকুৱেল আমাৰ ফৰ্মুলা কি আছিলে? b/h। তো বিৰ মান 4 আৰু এইচৰ মান 8। তো কিমান হ'ব? 1/2। তো এতেকে cos a ইকুৱেল, cos কিমান ডিগ্ৰীত 1/2 হয়? cos 60 ডিগ্ৰীত 1/2 হয়। তেতিয়াহ'লে দুইফালে cos কেঞ্চেল গ'ল, a ইকুৱেল কিমান হ'ব? 60 ডিগ্ৰী। গতিকে এৰ মানটো কিমান? 60 ডিগ্ৰী। এইটো ক'ত আছে? আমাৰ অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 60 ডিগ্ৰী। 24 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে? tan 5 ডিগ্ৰী ইনটু tan 25 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী ইনটু tan 65 ডিগ্ৰী ইনটু tan 85 ডিগ্ৰী, ইয়াৰ মান কিমান হ'ব? 4টা অপশ্যন দিয়া আছে। চোৱা, 10ৰ পৰা যদি আমি এইটো যদি ওলোটা কৰি দিওঁ, 1/, কৰি দিওঁ, মনত ৰাখিবা 1/10 যদি লিখোঁ, তেতিয়াহ'লে কি হ'ব? tan 5 নহয়, কিমান হ'ব? 85 হ'ব। তো ইনটু tan 25 যদি আমি 1/, কৰি দিওঁ, 1/10, 25 নহয়, কিমান হ'ব? 65 হ'ব। ঠিক আছে, মানে 65 আৰু 25 প্লাছ কৰিলে কিমান হয়? 90 হয়। 90ৰ পৰা 25 গ'ল, কিমান থাকিব? 65। মনত ৰাখিবা 90ৰ পৰা এই 25টো বিয়োগ কৰি দিবা, তেতিয়াহ'লে 1/, আমি 10, 65 লিখিব পাৰোঁ। তো ইনটু
ইয়াত কি আছে tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী মান সকলোৱে জানা কিমান 1/√3 ইনটু কি আছে tan 65 ডিগ্ৰী ইনটু tan 85 ডিগ্ৰী আছে তো ইয়াৰ পৰা কি দেখিলা tan 85 ডিগ্ৰী কেনসেল গ'ল তলে ওপৰে tan 65 ডিগ্ৰী তলে ওপৰে কেনসেল গ'ল তো কি ৰৈ যাব 1/√3 এটো কত আছে অপচন বি ত আছে 25 নম্বৰত কি বুলি কৈছে বৃত্তৰ ব্যাসৰ দুই প্ৰান্তৰ তনা স্পৰ্শকবোৰ কি হয় সমান্তৰাল সকলোৱে জানা অপচন বি হ'ব শুদ্ধ উত্তৰ 26 নম্বৰৰ চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত অকেন্দ্ৰীয় বৃত্তলৈ PA আৰু PB স্পৰ্শক অকেন্দ্ৰীয় বৃত্ত ইয়াত কি বুলি কৈছে এই PA আৰু PB স্পৰ্শক বুলি কৈছে যাতে এংগেল APB 50 ডিগ্ৰী APB কিমান 50 ডিগ্ৰী বুলি কৈছে তেন্তে এংগেল OAB ৰ মান কি হ'ব OAB এই A কোণৰ মানটো কিমান হ'ব আমি উলিয়াব লাগে ইয়াত আমাক কি বুলি কৈছে যে এংগেল APB ইকুৱেল কিমান 50 ডিগ্ৰী যদি এই কোণটো 50 ডিগ্ৰী হয় তেতিয়া হলে কেন্দ্ৰ কোণটো কিমান হ'ব এক সেকেন্ড তেতিয়া হলে এই কোণটো কিমান হ'ব AOB এংগেল AOB কিমান হ'ব 130 ডিগ্ৰী হ'ব বুজি পাইছা চোৱা ভালদৰে বুজি লোৱা এই কোণটো 50 হলে AOB এই কোণটো কিমান হ'ব 130 ডিগ্ৰী কাৰণ এই দুটা যোগফল কিমান 180 হ'ব লাগে ঠিক আছে এটা চোৱা AOB এটো এটা ত্ৰিভুজ হয় না সো এটা ত্ৰিভুজ লৈ ললো কি আছে নাম AOB যত এই কোণটো কিমান 130 ডিগ্ৰী তেতিয়ালে চোৱা এই OA আৰু OB টো কি হয় ব্যাসাৰ্ধ এটা বৃত্তৰ ব্যাসাৰ্ধবিলাক কি হয় সমান তেতিয়া হলে এই কোণটো আৰু এই কোণটো কি হ'ব ইকুৱেল হ'ব তো মই তোমালোকক কি বুলি কলো ABO এটোৰে কি হয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী হ'ব লাগে তো এটা কোণৰ মান যদি 130 হয় তেতিয়া হলে আন দুটাৰ যোগফল কিমান 50 ডিগ্ৰী হ'ব তেতিয়া হলে মই কি বুলি কৈছো এই কোণ দুটা কি হয় সমান হয় তো এটা কিমান হ'ব 25 কৈ হ'ব 25 আৰু 25 তাৰমানে কিমান 25 প্লাস 25 প্লাস 130 ইকুৱেল 180 তেতিয়া হলে OAB এই কোণটোৰ মান কিমান হ'ব 25 তো বুজি পালা অপচন এ হ'ব শুদ্ধ উত্তৰ 25 ডিগ্ৰী 27 নম্বৰটো চোৱা চিত্ৰৰ পৰা QR ৰ মান কি বুলি কৈছে QR ইয়াৰ মান কিমান আমি উলিয়াব লাগে PQR ত্ৰিভুজৰ পৰা QR ৰ মানটো উলিয়াব লাগে তো আমি সকলোৱে জানো যে এটোতে কি বুলি কৈছে বৃত্ত তো বৃত্তৰ বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য কি হয় সমান মানে QB আৰু QA এটোৰ দৈৰ্ঘ্য সমান এটা লক্ষ্য কৰা PC ৰ মান যদি 5 হয় তেতিয়ালে P এর মান কিমান হ'ব 5 হ'ব তো এটোৰ মান কিমান 5 RC ৰ মান যদি 4 হয় RB ৰ মান কিমান হ'ব 4 হ'ব আৰু ইয়াত কি বুলি কৈছে PQ গুটেটো দৈৰ্ঘ্য কিমান বুলি কৈছে 12 ইয়াৰ পৰা ইয়ালৈ 12 বুলি কৈছে আমি যদি P এর মান 5 পাইছো তেতিয়া হলে Q এর মান কিমান হ'ব 7 হ'ব এটো 7 হ'ব এটো যদি 7 হয় এটো কিমান হ'ব 7 হ'ব 7 plus 4 কিমান হ'ব 11 হ'ব তো QR ৰ মান কিমান 11 অপচন বি হ'ব শুদ্ধ উত্তৰ 28 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত প্ৰদত্ত ত্ৰিভুজ ABC ইয়াত আমাৰ প্ৰদত্ত ত্ৰিভুজ কি বুলি কৈছে ABC ইয়াৰ সদৃশ হোৱাকৈ APQ অঙ্কন কৰা হৈছে APQ অঙ্কন কৰিছে ইয়াৰ সদৃশ হোৱাকৈ APQ অঙ্কন কৰিছে তেতিয়াহলে স্কেল ফ্যাক্টৰ কি হ'ব স্কেল ফ্যাক্টৰটো আমি উলিয়াব লাগে সো আমি যদি অনুপাত লও AB ইয়াৰ অনুৰূপ বাহু কি আছে AP তো ইকুৱেল এটা সো AB বাহুটো কেইটা ভাগত ভাগ কৰিছে 1 2 3 4 5 6 AP বাহুটো সোৱা AP বাহুটো 1 2 3 4 5 গতিকে ইয়াত স্কেল ফ্যাক্টৰটো কিমান হ'ব 6/5 এটো কত আছে আমাৰ অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 29 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে R ব্যাসাৰ্ধৰ অৰ্ধবৃত্তাকাৰ থাল এখনৰ পৰিসীমা তো অৰ্ধবৃত্তাকাৰ থাল এখনৰ পৰিসীমাটো পাইছাই তোমালোকে কি অপচন সি হ'ব শুদ্ধ উত্তৰ πr + 2r
30 নম্বৰটো কি বুলি কৈছে R1 + R2 ব্যাসাৰ্ধযুক্ত দুটা বৃত্তৰ পৰিধিৰ যোগফল কি বুলি কৈছে R ব্যাসাৰ্ধৰ বৃত্ত এটা পৰিধি হয় তেন্তে চাৰিটা অপশ্যন দিয়া আছে কনফিউজ লাগিছে নেকি এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে কৰি আহিছা চোৱা ইয়াতে কৰি দিওঁ তো R1 ব্যাসাৰ্ধৰ বৃত্ত এটা যদি পৰিধি কেনেকুৱা হ'ব বৃত্তৰ পৰিধি উত্তৰ 2πr 2πr তো R1 প্লাস R2 ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিধি কি হ'ব 2πr2 এবাৰ চোৱা R1 আৰু R2 ব্যাসাৰ্ধযুক্ত দুটা বৃত্তৰ পৰিধিৰ যোগফল দুটা বৃত্তৰ পৰিধি ইয়াৰ যোগফলটো কাৰ সমান বুলি কৈছে ক্যাপিটেল R ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিধিৰ সমান তো 2πr ইয়াৰ সমান কিবা ক্যান্সেল গৈছে না কমন ল'ব লাগিব কি কমন আহে 2π কমন আহিলে কি ৰৈ যাব R1 + R2 = 2πr কি ক্যান্সেল গৈছে 2π দুইফালে ক্যান্সেল গ'ল ৰৈ গ'ল আমাৰ কি R1 + R2 = ক্যাপিটেল R তো এইটো আমাৰ ক'ত আছে অপশ্যন বি ত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ R1 + R2 = ক্যাপিটেল R 31 নম্বৰটোত কি বুলি কৈছে মিনিটৰ কাটাডালে 10 মিনিটত ঘূৰণৰ ফলত উৎপন্ন হোৱা বৃত্তকলাটোৰ কোনটো হ'ল চোৱা মিনিটৰ কাটাডালে 5 মিনিটত কিমান কোণ উৎপন্ন কৰে 30 ডিগ্ৰী কোণ উৎপন্ন কৰে 10 মিনিটত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিব গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ মনত ৰাখিবা 5 মিনিটত বৃত্তকলাটোৰ কোণ কিমান হয় 30 ডিগ্ৰী 10 মিনিটত কিমান হ'ব 60 ডিগ্ৰী 32 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 64 সেন্টিমিটাৰ কিউব আয়তনৰ দুটা ঘনক মূৰে মূৰে সংযোগ কৰি পোৱা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ল চাৰিটা অপশ্যন দিয়া আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 160 সেন্টিমিটাৰ স্কয়াৰ তো এই কোৱেশ্চনটো তোমালোকৰ এক্সাৰসাইজ 13.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা আহিছে আৰু তোমালোকৰ চেপ্টাৰ ওয়াইজ আটাইবোৰ সলিউশন আমাৰ ইউটিউব চেনেলত কৰাই দিয়া হৈছে তোমালোকে আমাৰ প্লেলিষ্টত গৈ চেপ্টাৰ ওয়াইজ প্ৰতিটো অনুশীলনীৰ প্ৰশ্নটো চাব পাৰিবা 33 নম্বৰটো চোৱা 14 সেন্টিমিটাৰ কাকযুক্ত ঘনক এটাৰ উপৰভাগ এটা অৰ্ধগোলকে আগৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কি হ'ব চাৰিটা অপশ্যন দিয়া আছে সো এটা কি বুলি কৈছে এটা ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 14 বুলি কৈছে 14 সেন্টিমিটাৰ এতিয়া ইয়াৰ উপৰভাগত এটা অৰ্ধগোলক আকৃতি এনেকুৱা আছে ঠিক আছে অৰ্ধগোলক তেতিয়ালে ইয়াৰ কি বুলি কৈছে ব্যাসাৰ্ধ কিমান হ'ব তো ব্যাসাৰ্ধ কিমান হ'ব ইয়াৰ আধা হ'ব 7 হ'ব তো কত আছে অপশ্যন বি আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 7 সেন্টিমিটাৰ 35 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি তলৰ বাৰম্বাৰতা বিভাজন তালিকাখনৰ বহুলক শ্ৰেণী কি বুলি কৈছে 35 ৰ পৰা 40 তেন্তে f ৰ মান কি হ'ব ইয়াত দেখা আছে f এই f ৰ মানটো কি হ'ব চাৰিটা অপশ্যন দিয়া আছে তো এতে চোৱা আমি সকলোৱে জানো যে আমাৰ যেটো বহুলক শ্ৰেণীৰ যেটো বাৰম্বাৰতা f এই f ৰ মানটো কি হ'ব সৰ্বোচ্চ মানে সকলোতকৈ বেছি তো ইয়াত কিমান আছে 7 ইয়াত 5 ইয়াত 4 ইয়াত 9 ইয়াত 8 তাৰ মানে সো ইয়াত বেছি কোনটো আছে 9 তো 9 তকৈ এটো বেছি হ'ব লাগিব তো 9 তকৈ বেছি যদি হ'ব লাগে তো f ৰ মানটো কি হ'ব 9 তকৈ বেছি গ্ৰেটাৰ দেন তো এই অপশ্যনটো কত আছে অপশ্যন সি আছে f গ্ৰেটাৰ দেন 9 35 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল নিশ্চিত ঘটনাৰ সম্ভাৱিতা সকলোৱে জানা কিমান 1 অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 36 নম্বৰটো চোৱা 1 ৰ পৰা 30 ৰ ভিতৰত এটা সংখ্যা যাদৃচ্ছিকভাৱে টনা হ'ল সংখ্যাটো মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা হ'ল চাৰিটা অপশ্যন দিয়া আছে সো 1 ৰ পৰা 30 লৈ তো মুঠ ঘটনা কেইটা আছে 30টা ঠিক আছে এটা এই 30টাৰ পৰা এটা সংখ্যা যাদৃচ্ছিকভাৱে টানি লৈছে এটা সেই সংখ্যাটো মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা তো প্ৰথমতে আমি জানিব লাগিব যে 1 ৰ পৰা 30 লৈ মৌলিক সংখ্যা কেইটা থাকে 10টা থাকে তো ওপৰত থাকিব 10 কটাকটি কৰিলে কি পাই আছে 1/3 গতিকে সংখ্যাটো মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান সম্ভাৱিতাটো হে উলিয়াব দিছে আমাক কিমান হ'ব 1/3 এটো কত আছে অপশ্যন সি আছে গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ সো তোমালোকে আটাইবোৰে ইজি পাই আহিছা 37 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমালোকক অলপ কনফিউজন কৰিছে চোৱা এখন মোনাত 3টা বগা বল আছে 4টা ৰঙা বল আছে এটা যাদৃচ্ছিকভাৱে টনা বলটো বগা হোৱাৰ সম্ভাৱিতা যদি খুদিলা হয় তোমালোকে ডাইৰেক্ট লিখিব পাৰিলা হয় যে চোৱা মুঠ কেইটা আছে 7টা তো বগা বুলি খুদিছে 3 তো এটো হৈ গ'ল আমাৰ সম্ভাৱিতা কিন্তু আমাক ইয়াত সম্ভাৱিতা উলাব দিয়া নাই
এখন মোনাত 3টা বগা আৰু 4টা ৰঙা বল আছে যাদৃচ্ছিকভাৱে টনা বলটো বগা হোৱাৰ সম্ভাৱিতা বঢ়াব পাৰি বুলি কৈছে কেনেকৈ বঢ়াব পাৰি বগা হোৱাৰ সম্ভাৱিতাটো যদি আমি বগা হোৱাৰ সম্ভাৱিতা বঢ়াব লাগে তো বগা বল ইয়াত নিশ্চয় বেছিকৈ থাকিব লাগিব বগা বলৰ পৰিমাণটো বেছি কৰিব পাৰোঁ আমি ঠিক আছে ৰঙা বলৰ পৰিমাণটো কম কৰিব পাৰি প্ৰথম উক্তিটোত কি বুলি কৈছে যে ৰঙা বলৰ সংখ্যা বৃদ্ধি কৰি তো ৰঙা বলৰ সংখ্যা যদি বৃদ্ধি কৰি দিয়া তো বগা বল হোৱাৰ সম্ভাৱিতাটো কমি যাব তো এইটো হ'ব নোৱাৰে বগা বলৰ সংখ্যা বৃদ্ধি কৰিলে কি বগা বল হোৱাৰ সম্ভাৱিতাটো বাঢ়ি যাব তো এইটো হ'ব পাৰে দুয়োবিধৰ সমান সংখ্যক বল বৃদ্ধি কৰিলে কি হ'ব অনুপাতটো একে থাকিব অৰ্থাৎ সম্ভাৱিতাটো বগা হোৱাৰ সম্ভাৱিতা বাঢ়িব পাৰিব ঠিক আছে এতিয়া ৰঙা বলৰ সংখ্যা কমাই দিলে কি হ'ব বগা বল হোৱাৰ সম্ভাৱিতাটো বাঢ়িব তো এইটো হ'ব পাৰে তাৰমানে ইয়াত আমি দেখা পালোঁ যে 1 নম্বৰটো অশুদ্ধ 2, 3, 4 নম্বৰ উক্তিটো শুদ্ধ তো এইটো ক'ত আছে আমাৰ অপশ্যন চিত আছে 2, 3, 4 শুদ্ধ সেইকাৰণে মই তোমালোকক কওঁ যে তোমালোকে MCQ বিলাক সমাধান কৰাৰ আগতে তোমালোকে টেক্সট বুকৰ যিখিনি কনসেপ্ট আছে কনসেপ্টখিনি ক্লিয়াৰ কৰা কনসেপ্টখিনি ক্লিয়াৰ থাকিলে তোমালোকে এইখিনি আৰামত পাৰি যাবা মানে ইয়াত কুৱেশ্যনটো ভালকৈ পঢ়ি চাবা কুৱেশ্যনটোত কি বুলি কৈছে যদি সম্ভাৱিতা সোধে 3/7 হ'ব আনসাৰ ঠিক আছে তোমালোকক কনফিউজন কৰাৰ কাৰণে এনেকৈ সুধিছে 38 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে দুটা স্বাভাৱিক সংখ্যা a আৰু b ৰ বাবে তলত দুটা উক্তি দিয়া আছে p আৰু q যদি √a + √b পৰিমেয় তেন্তে √ab কি হয় পৰিমেয় বুলি কৈছে এটা চোৱা কি উক্তিটো চোৱা কি বুলি কৈছে যদি √ab এটা পূৰণফল যদি পৰিমেয় হয় তেন্তে যোগফলটো পৰিমেয় নহয় তো তোমালোক কৰি চাব পাৰা তোমালোকে a আৰু b যিকোনো স্বাভাৱিক সংখ্যা দুটা লৈ চাব পাৰা সো √a + √b তো √a কি লোৱা 16 ল'ব পাৰা ন প্লাস √b 25 ল'ব পাৰা তো কি পাই আছে 16 ৰ বৰ্গমূল 4 প্লাস 25 ৰ বৰ্গমূল 5 তো আমি কিমান পালো 9 টো কি হয় পৰিমেয় তো এইটো পৰিমেয় হৈছে তেতিয়া হলে পূৰণফল পৰিমেয় হ'বনে সো √a * b 16 * 25 ইকুৱেল √, তো মই ইয়াত ডাঙৰ সংখ্যা লৈ লৈছোঁ তোমালোকে সৰু সংখ্যা লৈও চাব পাৰা তো 16 * 25 কি হৈছে 400 তো ইয়াৰ বৰ্গমূল 20 তো এইটো কি হয় পৰিমেয় তো মানে আমাৰ 1 নম্বৰটো মানি চলিছে 2 নম্বৰটো চোৱা √ab সো √ab ৰ মান তুমি যিকোনো লোৱা এটা ললো আমি 25 মানে চোৱা এনেকৈ লিখিব পাৰা 5 * 5 এটা চোৱা a ৰ মান কিমান 5 b ৰ মান কিমান 5 এটা চোৱা √5 + √5 তো √5 টো কি হয় অপৰিমেয় সো এইটো যদি পৰিমেয় হয় এইটো পৰিমেয় হয় ঠিক আছে 25 ৰ বৰ্গমূল 5 তো এইটো পৰিমেয় হৈ গ'ল এটা চোৱা √a + √b এইটো পৰিমেয় নহ'ব পাৰে ঠিক আছে গতিকে p উক্তিটো শুদ্ধ q উক্তিটো অশুদ্ধ এইটো ক'ত আছে আমাৰ অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ p শুদ্ধ কিন্তু q শুদ্ধ নহয় চাই লোৱা ঠিক আছে এবাৰ 39 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি kx² + 3x + k ইয়াৰ এটা শূন্য কিমান বুলি কৈছে 2 তেন্তে k ৰ মান কিমান হ'ব চাৰিটা অপশ্যন দিয়া আছে তো এইখিনিত কৰি দি আছো চোৱা k x² x ৰ ভ্যালু কিমান 2² প্লাস 3 * x x ৰ মান কিমান 2 প্লাস k সো x ৰ ভ্যালু যেতিয়া 2 বহাবা ইয়াৰ ভ্যালু কিমান হ'ব 0 তো ইমপ্লাইজ 2² মানে 4k plus 2 * 3 6 plus k equal 0 implies 4k plus k 5k plus 6 আছে এফালে গলে কি হ'ব -6 তো implies k equal কি পাইছা -6/5 গতিকে kx² plus 3x plus k ইয়াৰ এটা শূন্য 2 হলে k ৰ মান কিমান -6/5 অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 40 নম্বৰত কি বুলি কৈছে আলফা আৰু বিটা এই বহুপদটোৰ শূন্য হলে 1/α + 1/β ৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে চোৱা কি আছে 1/α + 1/β তো এই ক্ষেত্ৰত আমাৰ লসাগু কি হ'ব আলফা * বিটা তো ওপৰত কি হ'ব বিটা প্লাস আলফা তো সো আমি সকলোৱে জানো যে শূন্য দুটা যোগফল ওলোৱা যেটো ফৰ্মুলা কি আছিল -b/a বাই গুণফল ওলোৱা ফৰ্মুলা c/a
তেতিয়াহ'লে এ কেঞ্চেল গ'ল, কি ৰৈ গ'ল মাইনাছ b/c। এতিয়া এই যিটো বহুপদ দেখা পাইছা ইয়াৰ পৰা মাইনাছ বিৰ মান কিমান -1 মাইনাছ বিৰ মান -1, তো মাইনাছ মাইনাছ কি হৈ যাব বিৰ মান -1, এটা মাইনাছ আছে আৰু বিৰ মান কি -1/c, চিৰ মান কি -6। এতিয়া কি দেখা পাইছা মাইনাছ মাইনাছ প্লাছ হৈ গ'ল, এটা মাইনাছ আছে 1/6 -1/6। এইটো ক'ত আছে অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 41 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে তলত দুটা স্তম্ভ দিয়া হ'ল, মিলাব লাগে আমি। চোৱা এ নম্বৰটোত কি বুলি কৈছে 2x - y - 4 = 0, 2x - 2y - 4 = 0। তেতিয়াহ'লে তুমি এই সমীকৰণযোৰ ৰিজাই চোৱা, অনুপাতবোৰ ৰিজাই চোৱা। a1/a2, a1ৰ মান কি আছে 2, a2ৰ মান কি আছে 2, 1 হৈ যাব। b1/b2, b1ৰ মান কি আছে -1, b2ৰ মান কি আছে -2, তো কিমান হ'ব 1/2 হ'ব। ইয়াত আমি দেখা পাইছোঁ a1/a2 not equal b1/b2, তো এই চৰ্ত মতে কি হয় সমীকৰণযোৰৰ এটা সমাধান থাকে, মানে কটাকটি কৰিব। তো আমাৰ এ নম্বৰটো 2 নম্বৰটোৰ লগত মিলিছে, তো এইখিনি মুচি দিওঁ। এইবাৰ বি নম্বৰটো চোৱা, a1/a2, বি নম্বৰটোৰ a1ৰ মান কিমান আছে 1, a2ৰ মান কিমান আছে 2, b1/b2, b1ৰ মান কি আছে 1, b2ৰ মান কি আছে 2, c1/c2, c1ৰ মান কি আছে 4টো এইফালে আহিলে -4, c2ৰ মান কি আছে 8টো এইফালে আহিলে -8, অৰ্থাৎ কটাকটি কৰিলে 1/2 পাবা। যিহেতু a1/a2 = b1/b2 = c1/c2, আটাইবিলাকৰ অনুপাত কি হয় ইকুৱেল, তেতিয়াহ'লে কি হয় মিলি যোৱা ৰেখা। তো এইটো ক'ত আছে আমাৰ বিটো 3 নম্বৰটোৰ লগত মিলিছে। এতিয়া অপশ্যনবিলাকত চোৱা, এ নম্বৰটো 2 নম্বৰৰ লগত মিলিছে, এইটো ক'ত আছে আমাৰ অপশ্যন ডিত আছে আৰু অপশ্যন বিত আছে। আৰু বি নম্বৰটো 3 নম্বৰটোৰ লগত মিলিছে, এইটো ক'ত আছে অপশ্যন ডিতে আছে, গতিকে আমাৰ অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। বাকীখিনি আৰু কৰি নাচালেও হ'ব। 42 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে ax² + bx + c = 0, ইয়াৰ মূলবোৰ বাস্তৱ আৰু অসমান হ'ব। চোৱা এইটো কি হয় দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান হ'বলৈ হ'লে চৰ্তটো কি আছিলে আমাৰ d > 0, অৰ্থাৎ d মানে b² - 4ac > 0। ইয়াত কি বুলি কৈছে b আৰু c একে চিনযুক্ত হয়। ইয়াত bৰ মানটো চোৱা -b হওক বা +b হওক কোনো তফাৎ নাই, কিয় কাৰণ ইয়াত স্কুৱেৰ আছে, হোল স্কুৱেৰ কৰি দিলে কি হ'ব +b হ'ব, ঠিক আছে। গতিকে এইটো হ'ব নোৱাৰে। অপশ্যন বিত কি বুলি কৈছে এ আৰু চি একে চিনযুক্ত হয় বুলি কৈছে। চ' এ আৰু চিটো যদি একে চিনযুক্ত হয় তেতিয়াহ'লে ইয়াত -4ac নহ'ব যেন লাগিছে, নহ'ব, তো এইটো হ'ব নোৱাৰে। তো অপশ্যন চিত কি বুলি কৈছে যে এ আৰু চি বিপৰীত চিনযুক্ত, তেতিয়াহ'লে আমাৰ এই চৰ্তটো মানি চলিব, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 43 নম্বৰটো কি বুলি কৈছে অবিচ্ছিন্ন বাৰম্বাৰতাৰ বিভাজন তালিকাৰ ক্ষেত্ৰত বহুলক নিৰ্ণয় কৰা সূত্ৰটো, 4টা অপশ্যন দিয়া আছে। তো বহুলক নিৰ্ণয় কৰা সূত্ৰ তোমালোকে পাইছাই, কি আছিলে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। l + f1 - f0/2f1 - f0 - f2 × h। 44 নম্বৰটো চোৱা, এই উক্তিটোত কি বুলি কৈছে যে এটা দ্বিঘাত বহুপদৰ খুব বেছি দুটা বাস্তৱ শূন্য থাকে। তো সকলোৱে জানে যে দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে বা xৰ ভেলু দুটা থাকে, তো এইটো শুদ্ধ। তো আৰ উক্তিটোত কি বুলি কৈছে প্ৰতিটো দ্বিঘাত বহুপদক দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, এইটোতো হয়ে, এইটো যিহেতু সত্য হয় এইটো সত্য হয়, প্ৰতিটো দ্বিঘাত বহুপদক দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, এইটো শুদ্ধ। তো দুয়োটাই শুদ্ধ, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। এ আৰু আৰ উভয়ে শুদ্ধ, আৰ এৰ শুদ্ধ ব্যাখ্যা কৰে, তো এইটোৱে ইয়াক মানি চলে। তো তোমালোকে ইয়াত কনফিউজ হৈ অপশ্যন ডিটো শুদ্ধ বুলি লিখি থৈ নাহিবা। চ' এ আৰু আৰ শুদ্ধ হয়, কিন্তু আকৌ এইটো হ'ব নহয় আৰটোৱে এ শুদ্ধ ব্যাখ্যা, এইটো ইয়াক মানি চলে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ।
45 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, x² - 2x + 1 = 0। ইয়াৰ মূলবোৰ সমান বুলি কৈছে, সমান হয়নে কৰি চোৱাচোন। কি বুলি কৈছে, x² - 2x + 1 = 0। তো মূলবোৰ সমান হ'বলৈ হ'লে আমাৰ চৰ্তটো কি আছিলে, b² - 4ac = 0 হ'ব লাগে। তো b², bৰ মান কি, -2 স্কুৱেৰ -4 × a, এৰ মান কিমান 1 × c ৰ মান 1, তো ইকুৱেল -2² কৰিলে 4 হ'ব, -4 × 1 4, তো কিমান হ'ব 0। তো এইটো মানি চলিছে। তাৰপিছত আৰু উক্তিটোৱে কি বুলি কৈছে, ax² + bx + c = 0। ইয়াৰ মূলবোৰ সমান হ'ব যদি d = 0। চোৱা, b² - 4ac এইটো কি বুলি কোৱা হয়, ভেদ নিৰূপক, অৰ্থাৎ ডিৰে বুজোৱা হয়। তো ইয়াৰ ভেলু কিমান ওলাইছে, 0 ওলাইছে। তো এইটো মানি চলিছে। আৰু এইটোৱে এইটোক মানি চলিছে, মানে এইটোৰ দ্বাৰা এইটো পোৱা গৈছে। গতিকে অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। এ আৰু আৰ উভয়ে শুদ্ধ, আৰে এৰ শুদ্ধ ব্যাখ্যা। এই যিটো আৰ উক্তিটো দেখা পাইছা, এই উক্তিটোৱে শুদ্ধকৈ ব্যাখ্যা কৰিছে এ উক্তিটো। মানে এই চৰ্ত মতেই এই যিটো সমীকৰণ, ইয়াৰে মূলবোৰ কি হয়, সমান। বাকী অপশ্যনকেইটা নাচালে হ'ব। ঠিক আছে, এতিয়ালৈকে তোমালোকৰ সৈতে 45টা MCQ আমি আলোচনা কৰিলোঁ, যিটো তোমালোকৰ পাৰ্ট 1 পেপাৰ। ঠিক আছে, এবাৰ তোমালোকে পাৰ্ট 2 পেপাৰখন চাই যোৱা। লং এনচাৰ টাইপৰ কুৱেশ্যনবিলাক আছে আৰু ইয়াত তোমালোকৰ 45 মাৰ্কছ থাকিব। তোমালোকে পেপাৰটো চাই যোৱা।